জন ওয়ারে সঙ্গে চলে ভাতৃ তার অতি বলবান ওয়ারে মহাদর্পে আখি পাইলা অভার ভিতর ওয়ারে রাম হরি রাম হরি গোলা নিরন্তর দাদা ইন্দ্র আদি দেবতাগণৰ কুচক্ৰান্ত পৰি সমগ্ৰ গিৰিপুৰ ৰাজ্য আজি মোৰ হয় মৰুময় এইটো পিছলৰে বাবে সমগ্ৰ গিৰিপুৰৰ প্ৰজাই আজি কৰিছে হাহাকাৰ নাই নাই মই আৰু সহ্য কৰিব নোৱাৰো ভাই দিয়া 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 মোক তৎকালে ইয়াৰ এটা সঠিক উপায় 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 আছে 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 দাদা সহজ উপায় ইয়া ভাই দাদা আদেশ কৰা মোক ৰণহাতে যাত্ৰা কৰো স্বৰ্গৰ অভিমুখে বধ কৰি দেৱতাক আবদ্ধ কৰি ৰখা জল বান্দৰ ধাৰাসাৰে বুৱাই দিওঁ মত্যৰ বুকুত সঁচা কথা ভাই দাদা বিকল্প আৰু নাই সমূলি ইয়াৰ হয় দাদা গুপ্তভাৱে হৰণ কৰি মত্যৰ জল দেৱতাই শত্ৰু ভাৱ আচৰিৰে প্ৰথম এয়েহে মই কৰিছো আদেশ দাদা ওলা যাওঁ আমি স্বৰ্গক দিয়াই মাক কৰি দেৱতা সমাজ আনো জলধাৰ মত্যৰ বুকুলৈ কৰা 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 জয়ধ্বনি মেদিনী কপা জয় দৈত্যৰাজ বল্লমগিৰিৰ জয় জয় দৈত্যৰাজ বল্লমগিৰিৰ জয় জয় মহা বীৰগণৰ জয় 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 যুদ্ধ যাত্রা করি চলে যুদ্ধ যাত্রা করি চলে দৈত্যৰ জন হৰি দৈত্যৰ জন
ছিল রূপইতু দেখিতে খুবে চরণ বন্দনে যাৰ পাপ হুয়ে দূৰ নিৰন্তৰে নৰে ডাকি হৰি হৰি বোল নিৰন্তৰে নৰে ডাকি হৰি হৰি বোল। গংগাময় দেৱতাৰ অনুৰোধ ৰক্ষা কৰি পিতৃৰ আজ্ঞা পালন কৰি মই এই স্বৰ্গৰ কোলাত মই লৈছোহি আশ্ৰয়। বাসৱকে ধৰি সমস্ত দেৱতাগণে মোক শ্ৰদ্ধা আৰু প্ৰীতিৰে জনাইছে সম্ভাষণ। কিন্তু এই গংগা আজি ভৰ যৌৱনা মই প্ৰাণ চঞ্চলা। নাপামনে মই মোৰ প্ৰাণৰ দেৱতাক বিচাৰি। হে মন্দাকিনী, স্বৰ্গৰ অতুল গৌৰৱ চিৰ যৌৱনা হিমবানৰ দুহিতা কিয় দেখোঁ আজি উদাসীন? প্ৰণাম প্ৰভু। আজি অতি পুণ্য বুলি দেখা পালোঁ আপোনাৰ চৰণ যুগল। মোৰ সেৱা কৰিব গ্ৰহণ প্ৰভু, কৰিব গ্ৰহণ। ওঠা দেৱী, তুষ্ট আমি তোমাৰ ভক্তিত। কিন্তু দেৱী, এতিয়াও নাপালো মই মোৰ প্ৰশ্নৰ উত্তৰ। প্ৰভু দেৱী, অন্তৰ্যামী আপুনি জানিও মোৰ সকলো কথা কিয় উদয় কৰিছে প্ৰশ্ন আজি মোৰ সন্মুখত। জানো দেৱী, অতৃপ্ত বাসনালৈ স্বৰ্গপুৰীত পিতৃৰ বাক্য পালন কৰি তুমি কৰিছা জীৱন যাপন। কিন্তু প্ৰভু নহবনে পূৰণ মোৰ মনৰ কামনা? নাপামনে মই মোৰ প্ৰাণৰ দেৱতাক? দেৱী, তাৰ বাবে তুমি নহবা চিন্তিত। তাৰ ব্যৱস্থা মই অৱশ্যেই কৰিছোঁ। কিন্তু দেৱী, যাব লাগিব তুমি এই স্বৰ্গপুৰী এৰি মৰ্ত্যলোকলৈ বিশেষ কাৰ্য সাধনৰ বাবে। প্ৰভু, এই গংগাৰ বাবে পুনৰ উদ্দেশ্য। কিন্তু প্ৰভু, নহবনে মোৰ মনৰ কামনা পূৰণ? শান্ত হোৱা দেৱী, তাৰ বাবে তুমি নহবা চিন্তিত। সগৰ কুলৰ প্ৰদীপ দিলীপ নন্দন ভগীৰথে কৰিব তোমাৰ মনৰ কামনা পূৰণ। দেৱী, প্ৰভু, কপিলৰ অভিশাপে ভস্ম হোৱা ৬০,০০০ সগৰ সন্তান এতিয়াও অপেক্ষা কৰি আছে তোমাৰ পবিত্ৰ স্পৰ্শৰ বাবে। প্ৰভু, উদ্ধাৰ কৰি সমূহ কপিল সন্তানক কৰিবা তুমি, মিলিত হবা তুমি সমুদ্ৰৰ বক্ষত। আৰু দেৱী, আৰু যেতিয়াই আমি নৰৰূপে ৰাম অৱতাৰে কৰিম ধাৰণ, তেতিয়াই আমি তোমাৰ স্পৰ্শত আমাৰ দিম স্নেহ আলিংগন। এতিয়া যোৱা দেৱী, তুমি তোমাৰ কৰ্তব্যত হোৱাগৈ প্ৰস্তুত। প্ৰভু, আপোনাৰ অপাৰ মহিমা জীৱাজ্ঞা প্ৰভু। যোৱা দেৱী। যাওঁ,
আমিও নিজ কর্তব্যত হও অগ্রসর। ও হরি ও রাম হরে প্রবেশিলা চন্দ্রমুখী খবারভি আরে যার রূপে মুগ্ধ হয় যত চরা চর আরে যার রূপে মুগ্ধ হয় যত চরা চর রে এহি মতে পাইলা গোয়া সভা রবি হরি রাম হরি রাম হরি আরে রাম হরি রাম হরি বুলানি ধর মন্ত্রীবর মহারাজ, আর সেনাপতি বিজয় খেল মহারাজ ব্রহ্মদেব আরাধনা করিবার বাবে যাত্রা করবই গোকর্ণর দিকে নাহমানে অভতি রাজ্যের সমস্ত দায়িত্ব তোমাকবর উপরত বয়ে করিল অর্পণ প্রজাবিন্দক পালিবা অতি স্নেহেরে রাজদণ্ড রাজর্থ সকলতে করিবা অতি সাবধানে সাধন মহারাজ আছে এটি নিবেদন মোৰ ব্যক্ত করা গুপ্তচৰে দিছে এই সংবাদ কৌশল ৰাজ্যৰ ৰজা ৰাজমল্লমগিৰিয়ে সেনাপতি ৰাজমল্লমগিৰিয়ে আমাৰ ৰাজ্য কৰিছে আক্ৰমণ কি দেবতার বিপক্ষে যুদ্ধযাত্রা হত বুদ্ধি অরজ্য রাদন ধ্বংস পাবি নিজ কর্ম ফলে
সীমান্ত লতাৰ এনে উদ্ধত আচৰণ মোৰ নহয় সহ্য। ক্ষান্ত হওয়া সেনাপতি। অনার্য নিপতি নহয় আমার শত্রু। গতিকে সাবধান কৰি দিবৰো নাই কোনো প্ৰয়োজন। তথাপি সীমান্তৰ ওপৰত দুয়ো সতৰ্ক দৃষ্টি ৰাখিবা। জীৱাজ্ঞা মহাৰাজ। মহাৰাজ মন্ত্ৰীবৰ, আছে এটি অনুৰোধ। আপোনাৰ এই যাত্ৰা কালত অযোধ্যাৰ প্ৰজা আৰু সহচৰ সমগ্ৰ পাৰিষদে মিলি আপোনাৰ যাত্ৰাত হ'ব সহচৰ। নালাগে মন্ত্ৰীবৰ, আৰম্ভৰ অলপেই নাই প্ৰয়োজন। মহাৰাজ তপস্বী বেশ মই কৰিছো ধাৰণ, সংকল্প পূৰণ মোৰ আমৰণ-পণ। সৰ্বত্যাগী তপস্বীৰ দৰে মই দৈহিক সুখ পৰিত্যাগ কৰি পদব্ৰজী যাত্ৰা কৰিম গোকৰ্ণৰ দিশে। মহাৰাজ তথাপিও বিনীতভাৱে জনাওন অনুৰোধ। মন্ত্ৰীবৰ, অযোধ্যাৰ সীমালৈকে দিয়ে যেন যোৱাৰ অনুমতি। মন্ত্ৰীবৰ, জানো মই প্ৰজা পাৰিষদ সকলোতে মোৰ অতিকে স্নেহৰ। সকলোটিকে বিদায় খেলত দেখা পালে ময়ো অপাৰ আনন্দ লভিম মন্ত্ৰীবৰ। যাত্ৰাৰ লগ্ন পাৰ হৈ যাব, গতিকে অতি শীঘ্ৰে মই যাত্ৰা কৰিব লাগিব গোকৰ্ণলৈ বোলে। অন্যহাতে প্ৰিয়তম চন্দ্ৰমুখী অপেক্ষিছে মোৰ বাবে অন্তেপুৰে। গতিকে মন্ত্ৰীবৰ, ইমানতে সভা ভংগ কৰা হল। ভাল মহাৰাজ। চন্দ্ৰমুখী, স্বামী, পৰিত্যাগ কৰি ৰাজদণ্ড, পৰিত্যাগ কৰি ৰাজ আভৰণ যাবলৈ ওলাইছো মই গোকৰ্ণলৈ বোলে। জানা তুমি প্ৰিয়া, মোৰ সংকল্পৰ কথা ব্ৰহ্মদেৱক তুষ্ট কৰি লাভ কৰিব লাগিব মই মনোমত বৰ। গতিকে প্ৰিয়তমা, হাঁহি মুখে তুমি মোক দিয়া বিদায়। স্বামী, জানো মই আপোনাৰ মনৰ বাসনা, তথাপিও লাগিছে বিচ্ছেদৰ শোকেৰে দহিছে হৃদয় মোৰ অতি অসহন। নাজানো কি লিখা আছে ভাগ্যলিপি মোৰ। প্ৰিয়তমা, স্বামী, নকৰিবা বেজাৰ। স্বামী, পতি পত্নী আমি দুয়ো অভিন্ন হৃদয় আমাৰ। গোকৰ্ণলৈ গৈ ব্ৰহ্মদেৱক আৰাধনা কৰি সাধিব লাগিব মই জগতৰ কল্যাণ। আৰু এইটো মোৰ সংকল্প প্ৰিয়ে। তুমি মোৰ পত্নী, তুমি মোৰ প্ৰেৰণাৰ সোণালী জখলা। তোমাৰ প্ৰেৰণাৰে প্ৰেৰিত হৈ ধাপে ধাপে আগুৱাই গৈ পৰসীময় সফলতাৰ সুউচ্চ শিখৰ। পুৰাবনে ব্ৰহ্মদেৱে মোৰ মাতৃত্বৰ হেঁপাহ। বিচলিত নহওঁ মই তপস্যাৰ ক্ষণত। সাগৰ বংশ ৰক্ষা আৰু মোৰ উপৰিপুৰুষৰ মুক্তি, এই দুটি শব্দই মোক অহৰ্নিশে খেদি ফুৰে প্ৰিয়তমা। গতিকে তপস্যা কালত মই হম অলর অসর। নিশ্চয় মোৰ তপস্যাত তুষ্ট হব ব্ৰহ্মদেৱ আৰু লাভ কৰিম মই মনোমত বৰ। গতিকে প্ৰিয়া, এতিয়া তুমি মোক
হাঁহি মুখে বিদায় দিয়া। স্বামী বিদায় ক্ষণতে ৰাখিবনে এটি অনুৰোধ মোৰ। কোৱা প্ৰিয়ে। স্বামী মহৎ উদ্দেশ্য সাধনৰ বাবে আপোনাৰ তপস্যা যাত্ৰাত অযোধ্যাৰ সীমা পৰ্যন্ত সমস্ত প্ৰজা পৰিষদে কৰিব খুজিছে সহযোগ। দিয়ক অনুমতি, ৰাজসভাৰ সমূহীয়া বিদায় ক্ষণত ময়ো যেন হ'ব পাৰোঁ উপস্থিত। প্ৰিয়তমা, স্বামী আকুণ্ঠ চিত্তে মই দিছোঁ অনুমতি। ব'লা এতিয়া, সকলোৱে আমাৰ বাবে অপেক্ষা কৰি আছে। বলক স্বামী। হে প্ৰভু, দেৱগণৰ ভক্তি ভৰা প্ৰণিপাত কৰিব গ্ৰহণ। ওঠা ওঠা দেৱগণ। প্ৰভু, দেৱেন্দ্ৰ, প্ৰভু, কিবা হেতু দেৱগণৰ আগমন আজি বৃষ্ণলোকলৈ। হে বিশ্বনিয়ন্তা, সঘৰ অংশমানে দিলীপ প্ৰভৃতি নৃপতিসকলে অহো পুৰুষাৰ্থ চেষ্টা কৰিছিল গংগাক নমাবৰ বাবে। যজ্ঞ অশ্ব হৰণ কৰি কপিলৰ সাপত নিশেষ কৰিলোঁ সমগ্ৰ সগৰ সন্তানক। কিন্তু প্ৰভু, ব্যতিক্ৰম নহয় তেওঁৰে পপুত্ৰ ভগীৰথ ৰায়। হয় যদি সফল ভগীৰথ, তেন্তে গংগা শূন্য হ'ব আমাৰ অমৰাৱতীপুৰ। চিৰ যৌৱনা পুণ্য সলিলা গংগা স্বৰ্গৰ গৌৰৱ। কিবাদৰে আমি দেৱগণে গংগাক ৰক্ষা কৰোঁ, তাৰ এটি উপায় দিয়ক প্ৰভু। সুৰপুৰৰে গৌৰৱ গংগা, দেৱতাৰে প্ৰাচুৰ্যৰ প্ৰতীক। গুচি গ'লে মৰ্ত্যলৈ ম্লান হ'ব স্বৰ্গৰ সৌন্দৰ্য। শুনা দেৱগণ, প্ৰভু, জগতৰ কল্যাণৰ বাবে গংগাই কৰিব মৰ্ত্যলৈ গমন। প্ৰভু, নোৱাৰিবা বাধা দিব কোনেও অমুখে চাক। জগতৰ কল্যাণৰ বাবে, কিন্তু প্ৰভু। শুনা দেৱেন্দ্ৰ, প্ৰভু, কপিলৰ অভিশাপত সগৰ ৰজাক ভস্ম কৰিছিলা তুমি। ৬০,০০০ সগৰ সন্তানৰ মৃত্যুৰ কাৰণ হৈছা তুমি দেৱেন্দ্ৰ। প্ৰভু, গতিকে দেৱেন্দ্ৰ, প্ৰভু, গংগাই মৰ্ত্যলৈ গমন কৰিবই লাগিব। দেৱগণ, প্ৰভু, সময়ত আমি তোমালোকক সকলো বুজাম। এতিয়া সকলোতে নিজ নিজ স্থানে গমন কৰা। ভাল প্ৰভু, পুনৰবাৰ দেৱগণে আপোনাৰ চৰণত জনাই প্ৰণিপাত মাগিছো বিদায়। যোৱা দেৱগণ। যেতিয়াই আমি সগৰ বংশত মনুষ্য ৰূপে কৰিম ধাৰণ, তেতিয়াই গংগাৰ স্পৰ্শত স্নান কৰি দেৱ গংগাক আমি স্নেহ আলিংগন। যাওঁ, নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
হরি হে তমরি রাজ আশ্রম কলা ও হরি হে খাদিবে ধর জয় জয়তি নিষ্ঠা করি খাদিবে ধর জয়তি ও হরি হে হবে পাইলা হরি হে রাম হরি রাম হরি মুরা নিরন্তর রাম হরি রাম হরি মুরারি প্রণাম গুরুদেব। ওম শ্রী হরি ওম শ্রী হরি ওম শ্রী বিষ্ণু। হিস্যগম গুরুদেব, একাদশ প্রহরে শ্রী হরি উদ্দেশ্যে কৰা হবে আয়োজন। শুভক্ষণ শুভ লগ্ন হৈছে সমাগত। প্ৰত্যুহতে স্নান কাৰ্য কৰি সমাপন সকলোটি সাজু হ'ব সংকল্পৰ বাবে। গুরুদেব, অষ্ট প্রহর পূজা করেছিল সমাপন স্বাতি নক্ষত্রে। পুনবার একাদশ প্রহর পূজা হরিক উদ্দেশ্যে। গুরুদেব, জনাবনে ইয়াৰ মহত্ব আমাক? সঁচা গুৰুদেৱ, ময়ো একো বুজি পোৱা নাই, কৃপা কৰি জনাবনে আমাক? পুনৰ্বৎস গুরুদেব, অভীষ্ট সিদ্ধিৰ বাবে অষ্টম প্ৰহৰ আৰু মুখ্য প্ৰাপ্তিৰ বাবে একাদশ প্ৰহৰ। আমি যদি কায় মনোবাক্যে শ্ৰীহৰিক ভজো, মুখ্যক লভিম আমি অতি সহজে। বুজিলানে বৎস? বুজিলো গুরুদেব। এতিয়া যোৱা শিষ্যগণ নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। কি হল কি হল পৱন দেৱ, তুমি ইমান অধৈৰ্য হৈছা কিয়? কি কলা পৱন দেৱে? অনাৰ্য নৃপতিয়ে
গোপনে গোপনে আহি মোৰ এই অমৰাৱতীতে কৰিছে আক্ৰমণ। বিলম্বৰ নহে প্ৰয়োজন, সাজু হোৱা সকলোটি সমৰ সাজে। এদিক্ষণে যুদ্ধ যাত্ৰাৰ মই কৰিম আয়োজন। কৰা অসমে যোদ্ধনী নে এদিনী কোপাই। জয় দেবরা চিন্দর, জয় দেবরা চিন্দর, জয় দেবরা চিন্দর, জয় জয় জয়। যুদ্ধ যাত্রা করি চলে যত দেবগণ, অসুৰৰ সমে আদি কৰিবে কৰণ, অসুৰৰ সমে আদি কৰিব কৰণ। দেখা দেখা সর্বজন লীলা নারায়ণ, ঘাতক স্বরূপ জাতি বোলা রাম রাম, ঘাতক স্বরূপ জাতি বোলা রাম রাম। ভাই অম্লান ও আসোয়া ক্ষুদুরত জিলিকিছে স্বর্গর দুয়ার। লুণ্ঠনকারী দেবতাকে করা আহ্বান, সন্মুখ খবর কিংবা মৃত্যুবরণ। এই খোলা আছে অরাজ্য রাজার। হয় ধ্বংস করি অমরাবতী, আমার কার্য করু সমাপন। বলা ভাই আহরো রাজ্য পর আজি তহতর নহব নিশ্চয়। ভাই আক্রমণ করা, আক্রমণ। যদি তৈ কর প্রতিরোধে। হন হেরো অধম দেবতা, যাতত অনার্যময় পর্বত নিবাসী প্রকৃতির মহাশক্তি কুময় করু অবরোধ। নোৱাৰিবি চিনিব তহত মিলি মাত্ৰ সাৱধানে কৰ। হেরা স্বর্গৰ নিপতি মাত্ৰ এদিনৰ যুদ্ধতে ভীত হৈ পলাই যায় সকলো দেৱতা। কিয় কৰা পিঠা চেষ্টা মোক জিনিবৰ হেতু?
ওরা করা মোর বৈশ্যতা শিকার ওই দিয়া জলধারা মৈত্তর বুকুলই পারে না যুদ্ধে গুচি যাম মই আপন রাজ্যলৈ পারে তোর একেই অভিযোগ পারে তই সত্য কৰ অস্বীকাৰ নাই মূৰ্খক জ্ঞান দিয়াৰ আৰু নাই প্ৰয়োজন হেৰ ৰাজ্য দানৱ আজি জগতে দেখা পাব দেৱতাৰ হাতত দৈত্যৰ মৰণ তেখে হোক লাগিল লাগিল ৰণ দুয়ো মহাবীৰ লীলা হরি ভার দেখা দেখা সর্বজন লীলা হরি ভার হরি হরি বুলা হবে হবা হজন হে হরি হরি বুলা হবে হবা হজন ধৈৰ্যই বাহু অনাৰ্য দ্বীপতে কিয় কিয় তুমি অমৰাৱতীপুৰত যুদ্ধৰ হাতেৰে কৰিছা বিচৰণ প্ৰণাম দেৱঋষি কল্যাণ হওক প্ৰয়োজন অতি গুৰুতৰ দেৱঋষি কুচক্ৰান্তকাৰী চতুৰ দেৱতাই জল কৰি মত্তৰ অমৃতময় জল বন্ধন কৰি ৰাখিছে স্বৰ্গত আজি জলহীন মত্য লোকত লাগিছে হাহাকাৰ ফল ফুল শস্যহীন হৈছে কঙাল আৰু দেৱতাই মহাসুখেৰে বাস কৰে স্বৰ্গপুৰত ৰৈ ই জানো ঘোৰ অন্যায় নহয় দেৱঋষি শুনা স্বাৰ্থপৰ মিছলীয়া দেৱতাই বিনা যুদ্ধে কদাপিতো নহয় সন্মান হে অনাৰ্য প্ৰধান শুনা মত্যপাশীৰ কুকৰ্মৰ ফলে জলহীন হৈ পৰিছে আজি বসুধা দেৱঋষি বিনা কাৰণত অপবাদ কৰিছা তুমি দেৱতা সমাজক নকৰিবা তেনে কাৰ্য তুমি গুচি যোৱা যুদ্ধ পৰিত্যাগ কৰি গুচি যোৱা তুমি নিজ ৰাজ্যলৈ ঘূৰি যাম যুদ্ধ নকৰিম নাই দেৱঋষি নকৰিব পৰিবকে তেনোৱা নিৰ্দেশ উদ্দেশ্য মোৰ নহ'লে সফল কদাপিতো মই নাযাম উলটি বশ কৰি দেৱতা মণ্ডলীক লৈ যাম জলধাৰ মত্যৰ বুকুলৈ নালাগে ৰাজন বৃথা চেষ্টাৰ কৰাৰ কোনো প্ৰয়োজনেই নাই বিনাশ্ৰমে পাবা তুমি মনোবাঞ্ছিত ফল দেৱঋষি শুনা ৰাজন
শুষ্কময় ধৰণকে ঢালিবলৈ সোধা দেৱী গংগা নামি আহিব নিজে মধ্য লোকলৈ আৰু তাৰ বাবে ভগীৰথে কৰি আছে ঘোৰ তপস্যা। অচিৰতে সেই শুভ দিন সমাগত ৰাজন। দেৱ মানৱৰ মিলিত শক্তিয়ে সাধিব কল্যাণ এই জগতত। সঁচা সঁচা দেৱ ঋষি। নাৰায়ণ নাৰায়ণ। একে চিচি মিছাতেই মই এই অন্যায় কাৰ্যৰ হলো আয়োজক। দেৱ ঋষি, কিন্তু গিৰিপুৰ ৰাজ্য মোৰ। কোনো চিন্তা নকৰিবা নাচন। পুণ্যশ্ৰোতা গংগাৰ পবিত্ৰ স্পৰ্শত ধন্য হ'ব তোমাৰ ৰাজ্য। ফলে ফুলে জাতিষ্কাৰ হৈ পৰিব তোমাৰ ৰাজ্যৰ চৌপাশ। দেৱ ঋষি, আঁতৰাব কলহ কালি মা। ৰাজন, দেৱ ঋষি, বৰ্তমান তুমি দেৱতাসকলৰ পাশে গৈ তোমাক কুকৰ্মৰ বাবে ক্ষমা বিচাৰি নিজ ৰাজ্যলৈ কৰা গমন। আপোনাৰ আদেশ শিৰোধাৰ্য দেৱ ঋষি। হে দয়াময়, হে আছে তোমাৰ বিচিত্ৰ মায়া চাল। কোনে বুজিব তোমাৰ আদি অন্ত? আমি চোন জগতৰে ক্ষুদ্ৰ নিমিত্ত। তোমাৰ মহিমা পূজাৰ শক্তি আমাৰ একেবাৰে নাই। সেইবাবে মই কওঁ, এই হৰিচৰণ শৰণ লৈলো হৰি নাৰায়ণ। এই মানৱী জনম সম্ভৱ কৰিলো হৰি নাৰায়ণ নাৰায়ণ। হে বজ্ৰধাৰী, হে পুৰন্দৰ, অজ্ঞান অনাৰ্য আমি পৰ্বত নিবাসী। নুবুজি কাৰ্যৰ ভাৱ আচৰিলো দ্ৰোহ পুৰাৰ। নাৰাখি শত্ৰুতা আমাক কৰক মাৰ্জনা। হে অনাৰ্যৰাজ, পূৰ্বতেই এই কথা মই কৈছিলো তোমাক, কিন্তু নুশুনিলা তুমি মোৰ কথা কৰি অহংকাৰ। ক্ষমা কৰক দেবেন্দ্ৰ। দেৱ ঋষি আমাৰ জ্ঞান চক্ষু মুকলি কৰি দিলে। পুনৰ এই ভুল নহ'ব কদাপিতো। শুনা অনাৰ্যৰাজ, তোমালোক দুয়োকে মই কৰি দিলো ক্ষমা, শত্ৰু ভাৱ ত্যাগিলো মই। কিন্তু এটা কথা তুমি ৰাখিবা মনত, যিদিনাই দেৱী গংগাই স্পৰ্শ কৰিব তোমাৰ গিৰিপুৰৰ ভূমি, সেইদিনাই পাঠ্য অক্ষলৈ পূজা কৰিবা দেৱীৰ ৰাতুল চৰণ। আৰু সেইদিনাৰ পৰাই ফলে ফুলে জাতিষ্কাৰ হৈ পৰিব তোমাৰ গিৰিপুৰৰ ভূমি। জীৱাজ্ঞা সুৰপতি, আমি তেন্তে এতিয়া বিদায়হে মাগিলো। যোৱা অনাৰ্যৰাজ। আহা ভাই, ব'লা দাদা। বলা দেৱগণ, আমিও এবে দেৱী গংগা কি বিদায়ৰ কৰগৈ ব্যৱস্থা। আহি আহি উপস্থিত হলো মই গোকৰ্ণৰ বক্ষত। এই স্থানতে ব্ৰহ্মদেৱক মই কৰো আৰাধনা।
ॐ ब्रह्मदेवाय नमः ॐ ब्रह्मदेवाय नमः ॐ ब्रह्मदेवाय नमः ॐ ब्रह्मदेवाय नमः ॐ রাম এহি পদে ভগীরথে করিলা তপস্যারে অনেক সরজুরি আরাধিতে রইলা রে অনেক সরজুরি আরাধিতে রইলা। আরে দেখো দেখো সর্বজন হরি লীলা হারে হরি হরি বুলি তরা সংসার গরে হরি হরি বুলি তরা সংসার গর ब्रह्मदेवाय नमः হে খগর কুল শিৰোমণি, হে দিহস্থিত দিলীপ নন্দন, চকু মাৰি চৰাচৰ নিখেলে ভুৱন, স্থিৰ হয় তোমাৰ সাধনা। ত্যাগ কৰা নিশ্বাস জাগিৰ কৰাবনো তনু মন তোমাৰ। प्रभु বৎস प्रभु বৎস হে চতুরানন্দ হে বিশ্বপিতা তোমার অভয় পদপঙ্কজত মই জনাইছ প্ৰণাম উঠা বৎস দুষ্টময় তোমাৰ ভক্তি ব্যক্ত কৰা মনোবাঞ্ছা তোমাৰ। প্ৰভু বৎস আছে মোৰ দুটি প্ৰাৰ্থনা মনৰ ব্যক্ত কৰা নিসন্তানময় সাগৰকুল ৰক্ষাৰ বাবে বাঞ্ছা কৰোঁ মই এটি পুত্ৰ সন্তান। দ্বিতীয়তে প্ৰভু কপিল মুনিৰ শাপত দগ্ধ হৈ ৬০,০০০ ওপৰি পুৰুষ মোৰ পৰি আছে ভস্মৰূপে পাতাল পৰেত। মাতা গংগাৰ স্পৰ্শ পালেই মুক্ত হ'ব মোৰ ওপৰি পুৰুষ। গতিকে প্ৰভু মাতা গংগাৰ অৱতৰণৰ এটি উপায় প্ৰদান কৰক বৎস প্ৰভু। পূৰ্ণ হ'ব মনোকামনা তোমাৰ, ৰক্ষা হ'ব বংশ তোমাৰ। অচিৰতেই পিতৃত্ব গৌৰৱে তুমি সবাৰ মহিয়ান। উদ্ধাৰ কৰি খগৰ সন্তান গংগা জগতৰ কাদিব কল্যাণ। কিন্তু বৎস গংগা মৈত্য অৱতৰণ নহয় সহজ। প্ৰভু পূৰ্ণ শক্তি মহাতেজা গতি দুৰ্নিবাৰ। স্বৰ্গ হন্তে ধাবিত গংগা নোৱাৰে সহিব
এই বসুধাই প্ৰভু এদিন নহ'ব এই গংগাৰ স্পৰ্শত ধৰিত্ৰীৰ বুকু পুনৰ লোক পাব গংগা পাতালপুৰত আমাৰ হন্তে ইয়াৰ নাই উপায় প্ৰভু আৰাধনা কৰা তুমি শিৱত ত্ৰিপুৰাণী তেওঁহে দিব তোমাক ইয়াৰ উপায় জীৱা ঐক্য বিশ্বপিতা জীৱা ঐক্য তোমাৰ যাও মই এইবাৰ আৰাধনা কৰোগৈ হল পাৰেকে তুষ্ট কৰি হল পাৰেকে উপায় বিচাৰিম মই গংগা অৱতৰণৰ বাঞ্ছিত ফল লাভ কৰাটো কষ্টৰ বিনে নহয় সম্ভৱ মধ্যৰ নৰসমাজে এই কথা শিকি লওক ভগীৰথৰ পৰাই চোৱা হে জগতবাসী ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই ত্ৰিশক্তিৰ মহিমা ভিন্ন ভিন্ন ৰূপৰ চোৱা জগতবাসী শিৱৰ মহিমা সৃষ্টিৰ লয় পৰ্যন্ত থাকিব শিৱৰ নাম নৰ সমাজত যাও আমিও কালৰ এক নতুন সংক্ৰান্তৰ কৰো আয়োজন এই স্থলতে মই আৰাধনা কৰো দেৱতী পুৰাৰে ওম নমঃ শিৱায় 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 করুণাবতারা সংসার সারা ভুজগেন্দ্রহরা সদা বসন্তা হৃদয়ার বিন্দে ভবামি সহিতা নমামি ভবামি সহিতা শিৱায় ওম নমঃ শিৱায় দিলীপ নন্দন ত্যাগ কৰা তপমুদ্ৰা মেলা দুই নয়ন কোৱা বচ্চ কিবা হেতু কৰিলা আহ্বান প্ৰভু তোমাৰ পদ পংকজতে অথমে জনাইছো ভক্তি অৰ্ঘ প্ৰভু জগতৰ কল্যাণ আৰু সাগৰ কুল ৰক্ষাৰ বাবে মই পৃথিৱীলৈ আবাহন কৰিছিলো মাতা গংগাক কিন্তু প্ৰভু
স্বর্গ হন্তে প্ৰবাহিত গংগাৰ ভাৰ সহিব নোৱাৰিব বহুধাৰ পক্ষই। হে প্ৰভু, ব্ৰহ্মদেৱৰ নিৰ্দেশত আৰাধনা কৰিলো তোমাক। দিয়া দিয়া প্ৰভু তুমি গংগা অৱতৰণৰ উপায়। বৎস, প্ৰভু, নকৰিবা তুমি চিন্তাও কাৰণ সম্ভৱ কৰিম আমি গংগাৰ অৱতাৰ। সৃষ্টি ৰক্ষাৰ হেতু জীৱনৰে কৰিছিলো হলাহল বিদ্বান। সেইদৰে সৃষ্টিৰ কল্যাণ আৰু বসুধাৰ ৰক্ষাৰ হেতু শিৰে পাতি ল'ম আমি গংগাৰ ভৰ। বৎস, আহ্বান কৰা তুমি দেৱী গংগা। উৎসৱেৰে অৱতৰি শিৱৰ শিৰে ধাবিত হওক মৰ্ত্যলোকলৈ। যাওঁ মই গংগা দেৱীক মই কৰোগৈ আৰাধনা। মাতা গংগা, মাতা গংগা, মাতা গংগা, কৃপা কৰা তুমি এই দাসক। মাতা গংগা। আজি অতৃপ্ত বাসনা মোৰ পূৰ্ণ হোৱাৰ সময় হ'ল উপস্থিত। হৌৱা সুদূৰত গিৰিপান্তৰ প্ৰকাণ্ড শিলান্তত বহি ভগীৰথে কৰিছে ধ্যান মোৰ বাবে। ভগীৰথৰ কাতৰ কণ্ঠস্বৰ শুনি মোৰ যোৱাৰ পূৰ্ণ ইচ্ছা হৈছে জাগ্ৰত। কিন্তু মোৰ গতিৰ ভৰ সহ্য কৰিব পাৰিব জানো এই ধৰাই? নহ'বনে অনৰ্থ এই ধৰাৰ বক্ষৰ? দেৱী গংগা, সংহাৰ কৰ্তা শিৱ লোকহিতকৰ কৰি আছে তাৰেই ব্যৱস্থা। প্ৰণাম প্ৰভু। গংগা, কওক প্ৰভু। ভোলানাথে সহিব তোমাৰ ভৰ, বসুধাক তেওঁ কৰিব উদ্ধাৰ। যোৱা গংগা, জগতৰ কল্যাণৰ বাবে বিদায় জনোৱা তুমি সুৰপুৰবাসীক। যোৱা গংগা, নকৰিবা পলম। জীৱাজ্ঞা প্ৰভু। আচৰিত, এই গংগাৰ গতিৰ ভাৰ গ্ৰহণ কৰিব আকতো শংকৰে। বাৰু দেখা যাওক। হে মাতা গংগা, হে মাতা গংগা। ওম গঙ্গা দেবী নমঃ। ওম গঙ্গা দেবী নমঃ। ওম গঙ্গা দেবী নমঃ। হে মাতা, তুষ্ট হুয়া তুমি, পূর্ণ করা এই দাসর মনোবাঞ্ছা। তুষ্ট করা তুমি, তুষ্ট হুয়া মাতা, উদ্ধার করা সাগর কুল। ওম গঙ্গা দেবী নমঃ। মহিলে দুরিতা নেবাসী প্রগন্তি নিম্ন নবামি নয়সী সর্বোপরিণতা নয়সী সর্ব
স্থিৰ হোৱা ভগীৰথ তুষ্ট আছে গংগা দেৱী তুষ্ট দেৱগণ চোৱা চোৱা কেনে উৎসৱ কৰি সৰুবাসীয়ে বিদায় জনাইছে দেৱীক মধ্য লোকলৈ বিদায় জনাইছে দেৱীক মধ্য লোকলৈ মাতা 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 হে কল্যাণময়ী ম্লান কৰি স্বৰ্গৰ অতুল সৌন্দৰ্য যাবলৈ ওলাইছা তুমি মধ্যলোকলৈ যোৱা যোৱা দেৱী কৰিছো আশীৰ্বাদ ব্ৰজধাৰী ইন্দ্ৰময় কৰিছো আশীৰ্বাদ যুগে যুগে জগতৰ মানৱ সমাজে কল্যাণময়ী বুলি তোমাৰ এই বক্ষত কৰিব ভক্তিৰ অৱগাহন যোৱা দেৱী ময়ো দিছোঁ আশীৰ্বাদ থাকে যেন মহাতেজ অনন্ত কাললৈ হাথাগৈ সমন্বয় দেৱ মানৱৰ হে হিমবান তনয়া পূৰ্ণ হওক তোমাৰ কামনা যোৱা দেৱী লোকহিতকাৰিণী হিচাপে থাকিব অক্ষয় কীৰ্তি যুগে যুগে তোমাৰ প্ৰণাম এবে মই মাগিছো বিদায় অদূৰত মোকেই উদ্দেশ্য কৰি ভগীৰথে তপস্যাত মগ্ন হৈ আছে আৰু কাষতে সেয়া মহা সৃষ্টিকৰ্তা আহুতোষ শিৱই মোৰ ভাৰ সহিবৰ বাবে আকুল মনেৰে ৰৈ আছে মোৰ বাবে চাম বাৰু
আজি কিদৰে মহাপ্ৰভুৱে মোৰ ভাৰ সহ্য কৰিব পাৰে? আজি সৃষ্টি কৰিম মই অসহনীয় ভাৰ। ভগৱতীক ৰক্ষাৰ হেতু পাতিছিলো শিৰ। কিয় মোৰ ক্ৰোধাগ্নিক তুলি জগাই উঠে যদি দাবাক নিগ্ৰহৰ সকলোটি চাই হয় এটি পলকতে। নাই, ইয়াৰ এক উপযুক্ত শাস্তি মই কৰিম প্ৰদান। ছটা মদ কৰিবি গংগাক। শান্ত হোক প্রভু, ক্রোধ সম্বরণ করক জগতর কল্যাণের অর্থে। অত তপস্যার বলে আবাহন করি আনিছিল বৈদ্য ধামালয় মাতা গঙ্গাক। মনোরথ মোর পূরণ করক প্রভু, পূরণ করক, মুক্ত করে দিয়ক দেবী গঙ্গা। হে নয়ন, শান্ত হোৱা। সম্বৰণ কৰা তোমাৰ ক্ৰোধ নকৰিবা তুমি এনে সিদ্ধান্ত। বন্দী কৰি ৰাখি থলে দেৱী গংগাক লুপ্ত হব বিধাতাৰ মহিমা। গংগাৰ পূৰ্ণ স্পৰ্শত উদ্ধাৰ হব মত্যৰ কোটি কোটি মানৱ। মুক্তি দিয়া ভোলানাথ, মুক্তি দিয়া প্রাণধাম গঙ্গা। জীবাজ্ঞ পালন কর্তা বৎস প্রভু, নকরিব চিন্তা, নকর স্তব্ধ কাল, নঘটাও প্রলয়। আজ হন্ত মুক্তি দেম দেবী গঙ্গা। গিরি পর্বত অতিক্রমে যথা হন্তে পুনর্জনম পৈন্যসুত বৈ যাব অলকানন্দ নামে মানবর কল্যাণর হেতু। জোয়া গঙ্গা বৈ যোৱা তুমি মানৱৰ কালিমা পখালিবৰ বাবে অনন্ত সময় থাকিবা বৈ। জোৱা গঙ্গা, দিলো মুক্তি তোমাক।
ক্ষমা কৰিব। যোৱা গংগা, হয় যোৱা তুমি অনাদি অনন্ত। যাও, সৃষ্টি ৰক্ষাৰ হেতু নিজ কৰ্তব্যত মই অগ্ৰসৰ। তুমি ব্রহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বর, সরাসর জগতর তুমি হে কারণ। হে প্রভু, নারদ, এয়া তোমার কেনে লীলা। পাইছা নে তুমি মত্যৰ বতৰা? ভগীৰথৰ তপস্যাত তুষ্ট হৈ দেৱী গংগা আনন্দ মনে ৰাখিব লাগিছে মধ্য লোকলৈ। দেৱকুলপানীকো কৰিলে ৰুষ্ট, জগত গিৰিপুৰ বাসীৰো সাধিলে কল্যাণ। কিন্তু প্ৰভু, নারদ, পুণ্যশ্ৰুতা গংগাই তীব্ৰ বেগেৰে প্ৰৱেশ কৰিব লাগিছে মহামুনি জহনৌৰ আশ্ৰমে। প্ৰভু, যদি দেৱী গংগাই প্ৰৱেশ কৰে আশ্ৰমৰ ভিতৰে নহবনে অনৰ্থক এয়া? নারদ, প্ৰভু, সৃষ্টি হলে ধ্বংস অনিবার্য। ধ্বংসৰ বুকুতে হয় নৱ সৃষ্টিৰ পাতনি। নবুজিলো প্ৰভু। নারদ, প্ৰভু, জাহ্নুৰ গৰ্ভতে গংগাই লভিব পুনৰ জনম। হৌৱা চোৱা নাৰদ, প্ৰবল বেগেৰে গংগা নামি আহিছে জাহ্নুৰ আশ্ৰমে। চোৱা নাৰদ, কৰাগৈ তুমি তোমাৰ নয়ন সাৰ্থক। কি মনোমোহা দৃশ্য! প্রভু, শান্তকারং ভুজগ শয়ন পদ্ম নাভম সুরেশম বিশ্বধারং গগন সদৃশম মেঘ বর্ণং শুভঙ্গম লক্ষ্মীকান্ত কমল নয়ন যোগী বিদ্যা নগণ্য বন্দে বিষ্ণু ভব ভয় হরণম সর্ব লোকৈকনাথ। হে প্রভু, নিজে সৃষ্টি রাচিরে জগৎ তোমার, অজ্ঞান রূপে অন্তর্ধ্যান খোলা তুমি আমাক জনায়। সতোর মহিমা তোমার বুঝিবৰ সাধ্য নাই এই নাৰদৰ তোমাৰ মহিমা। যাও, দেৱী গংগাৰ পবিত্ৰ স্পৰ্শ চাই মধ্য লোকতে আমাৰ এই নয়ন জুৰি সাৰ্থক কৰোঁ। এই শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন দাস্যহীত বন্দন বিষ্ণুৰ এ কৰিবা দেখায় অৰ্পণ এ কৰিবা দেখায় অৰ্পণ শ্ৰৱণ কীৰ্তন
স্মরণ বিষ্ণুর অসর পদকে রে দশ সখিত বদন বিষ্ণুর করিবা দেখার পদরে করিবা দেখার পদ করিবা দেখার পদ ভাই অম্লান, দাদা আজি দেৱী গংগা মাতা মত্য লোকলৈ আগমনৰ হেতু গিৰিপুৰৰ সমগ্ৰ প্ৰজাগণে কৰিছে মহা আনন্দ। দাদা ভাই দাদা আহা, আমিও এই স্থানতেই দেৱী গংগা মাতাক কৰো আৰাধনা। ভাল দাদা। হে দেৱী গংগা মাতা, গিৰিপুৰৰ নিবাসী আমি অতি হীনমতি, নিবেদিছো আমাৰ ভক্তি ভৰা প্ৰণিপাত। উঠা উঠা বৎসসকল, ধন্য হলো মই তোমালোকৰ ভক্তিত। এবে কোৱা, কি আছে মনোবাঞ্ছা তোমালোকৰ? হে দেৱী, জলহীন ৰাজ্য আজি মোৰ অতিকে শুকান। গছ লতা তৰু তৃণকে আদি কৰি সকলো জীৱই কৰি আছে হাহাকাৰ প্ৰবল তৃষ্ণা। আপোনাৰ কৃপায়ে সঞ্জীৱিত কৰক সকলো, জাতিষ্কাৰ হওক মোৰ গিৰিপুৰ ৰাজ্য। প্ৰথমতে শুনা বৎস, কওক মাতৃ। উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলা তোমালোকে এই গংগাৰ সন্মুখত। সেয়েহে আজি খন্তে তোমালোকৰ সন্মুখত এই পুণ্য স্থানত মই কৰিছো ঘোষণা। মাৰ্কাণ্ড নামে জনাজাত হবয়ে গিৰিপুৰ আজি হন্তে, যিয়ে শুদ্ধ মনে শুদ্ধ চিতে সেৱা কৰিব এই স্থানত, তেওঁলোকৰ মনোবাঞ্ছা হ'ব পূৰণ। বলা ভাই, দাদা আমি এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলা দাদা। কি আচৰিত, কি অথন্তৰে ঘটিল ধৰাত। উটুৱাই নিলে মোৰ যজ্ঞৰ বেদী। কৃষ্ণগণ প্রশান্ত বানে আমাক নিয়েছে উঠাই। শান্ত হওয়া কৃষ্ণগণ, কৰি আছো মই ইয়াৰ মই। জ্যেষ্ঠ মাখৰাজী শুক্লাদ সমেদিতি দেৱী গংগাই মহাদেৱৰ শিৰে নামি আহিল মত্যলোকলৈ। গংগা গংগা নাপালিনে তই পথৰ সন্ধান, সমুদ্ৰত মিলনৰ তীব্ৰ বাসনাই হিতাহিত জ্ঞান শূন্য কৰিলে তোৰ। গংগা তোকে নে শাস্তি মই কৰিম প্ৰদান। এক গন্ধুক কৰি সমস্ত জলধাৰ মই কৰিলো প্ৰাণ।
কি আৰু শ্ৰেষ্ঠ হে তপশ্ৰেষ্ঠ কি কাৰ্য কৰিলে আপুনি কত কষ্টৰ বলে নমাই আনিছিল দেৱী গংগাক মাৰি ধৰাৰ পক্ষলৈ আপুনি উদৰস্থ কৰি অনৰ্থক কাৰ্য কৰিলে ধৰাৰ ভক্ত ভগীৰথ উচিত শাস্তি গংগাক মই কৰিছো পৰম মণিবৰ উদৰস্থ বস্তু কোনো বাহ্য কৰা নহয় সম্ভৱ প্ৰভু হে বিপত্তৰণ ৰক্ষা কৰা তুমি সংকট পেলা ক্ষান্ত ভক্ত প্ৰধান মধ্যৰ মানৱৰ কল্যাণৰ বাবে নমাই দিছিলো গংগাক স্বৰ্গৰ পৰা মধ্যলোকলৈ নাজানি নুশুনি গংগাই অপৰাধ কৰিলে তজু চৰণত হে তপোধন মত্যৰ মানৱ জাতিৰ কল্যাণৰ বাবে পুনৰবাৰ গংগাক আপুনি মুক্ত কৰি দিয়ক তপোধন মুক্ত কৰি দিয়ক দেবেন্দ্ৰ উদৰস্থ বস্তু পুনৰবাৰ বাহ্য কৰা নহয় মণিবৰ সোণাহেৰা পৰুৰবা বংশী জন্ম তপোধন পুণ্য সলীলা গংগা মত্যৰ মানৱৰ সঞ্জীৱনী সুধা কপিলৰ সাপে ভস্ম সগৰ সন্তান গংগাৰ স্পৰ্শৰ বাবে অধিকে আকুল এনেহেন বিগলিত কৰোণাৰ ধাৰাক উদৰস্থ কৰি কিয় কিয় তুমি কৰিছা নিৰ্মল আশীৰ্বাদ কৰিছো মই কৰ্ণ পথে গংগাৰ তোমাৰ হক নিৰ্গমন তোমাৰ হন্তে পুনু জন্ম জাহ্নবী নামেৰে যুগে যুগে তোমাকেই কৰিব স্মৰণ হে যোগেশ্বৰ হৰি আপোনাৰ আদেশ আমি নত শিৰে কৰিম পালন দেবেন্দ্ৰ ভক্ত ভগীৰথ কৰা হবে জাহ্নবীৰ জয়ৰ দিনত জয় মাতা গঙ্গার জয় মাতা গঙ্গার জয় মাতা গঙ্গার কর্ণ প্রথমে গঙ্গাক করুণি গমন হরি ক্ষমা ক্ষমা কৰিব মণিবৰ মোৰ অপৰাধ আপুনি কৰিব ক্ষমা নিজৰ নিজৰ সন্তান বুলি ভাবি গঙ্গা সর্বদুখ মই তোমার করিল মান্য শুনা গঙ্গা কওক বিষ্ণু পূজা নষ্ট কৰি তুমি যি মহাপাপ আচৰিলা তাৰ বাবে মই তোমাকে দি সৰু শাস্তি কৰিম পৰা দিয়ক দিয়ক মণিবৰ যি দণ্ডই হওক তাক মই লওঁ শিৰ পাতি শুনা গঙ্গা বিষ্ণু পূজা নষ্ট কৰি দি তুমি মহাপাপ আচৰিছিলা তাৰ বাবে শত শত জনে আছে যত জীৱ তত সকলোবিলাকে তোমাতে স্থান কৰি হব পাপ মুক্ত আৰু তুমি পাপ পখাৰেৰে গংগা হৈ জিলিকি থাকিব চিৰকালে যোৱা গংগা নিজ কৰ্তব্যত তুমি হোৱা গ্ৰহণ মাতা তপোধন আমিও এবে মাগিছো বিদায় যাও দেবেন্দ্র বোলা শিষ্যগণ আমিও নিজ কর্তব্যত হও অগ্রসর বলো গুরুদেব হাহক মাতা হাহক চৌক মাতা হওয়া পাতাল পরেট ভস্মর্পে পড়িয়াছে মোরে ৬০,০০০ পরিপূরক আপনার
আপোনাৰ স্পৰ্শ পালেই মুক্ত হ'ব সকলোতে। গতিকে মাতা, মনোবাঞ্ছা পূৰণ কৰক। ভক্ত ভগীৰথ, মাতা, উদ্দেশ্য সিদ্ধিৰ বাবে অশেষ কষ্ট কৰিলা তুমি। সেইবাবে যুগে যুগে জন্মে জন্মান্তৰে তোমাৰ নাম জিলিকি ৰবই ধৰাৰ বক্ষত। মাতা, মাতা, কোৱা, তোমাৰ স্পৰ্শৰে মই ধন্য, ধন্য মোৰ শত সহস্ৰ জীৱন, ধন্য মোৰ ভগীৰথ নাম। ভক্ত মাতা, নাযায় নাযায় অথলৈ অহপুৰুষাৰ্থ তোমাৰ। তোমাৰ তোমাৰ কাৰ্যক মই জনাম স্বীকৃতি। সেয়েহে শুনা, আজি খন্তে তোমাৰ নাম মোৰ নামৰ সৈতে সংযুক্ত কৰি জগতবাসীৰ মাজত জিলিকি ৰম মই ভগীৰথী গংগাৰূপে। মাতা, তোমাৰ বুকুতে অৰ্পণ কৰিব খুজিছো মোৰ পিতৃ পপিতামহৰ ভস্ম। হে মাতা, সকলোৱে যেন পাই সৰগত বসতি। মাতা, তোমাৰ পৰশেৰে ধন্য হল সকলোতে। অশেষ অশেষ ধন্যবাদ তোমাক। শত কোটি প্ৰাৰ্থনা, শত কোটি প্ৰণিপাত তোমাৰ চৰণত। মূৰ্জো বহন্তি মৃতা কৃতং পয়া ক্রীড়লা পরিশ্রুতাং স্বধস্থ তর্পয়ত মে প্রীতি, তর্পয়ত মে প্রীতি। ওম বিষ্ণুরোম ঋষি গুত্রাশ্ম দেবশ্রমা সতীলুদকমেত তভ্যাং সদা প্রিয়া। ভক্ত ভগীৰথ, সকলো মনোবাঞ্ছা পূৰণ হওক তোমাৰ। ধন্য ধন্য ভগীৰথ, ধন্য গংগা। প্ৰভু, ভগীৰথ, হে চিৰ সুন্দৰ, হে চিৰ জ্যোতিষ্মান, শত সহস্ৰ পুণ্যৰ ফলত সাক্ষাৎ পালো তোমাৰে। ধন্য ধন্য ভগীৰথ, পৃথিৱীৰ প্ৰয়োজনীয় গংগাক নমাই আনিলা তুমি মৰ্ত্যলোকলৈ। সব সগৰ সন্তানক তুমি কৰিলা উদ্ধাৰ। প্ৰভু, তোমাৰ এই কৰ্তব্যত আমি প্ৰসন্ন হৈছো। ভগীৰথ, প্ৰভু, তোমাৰ মনোবাঞ্ছা অতি শীঘ্ৰেই পূৰ্ণ হ'ব। তুমি অতি শীঘ্ৰেই পুত্ৰ সন্তান লাভ কৰিবা ভগীৰথ। হে গংগা, প্ৰভু, মন্দাকিনী, অলকানন্দা, জাহ্নবী আৰু ভগীৰথী বুলি সবা তুমি বিভূষিত এই জগতৰ মধ্যত। তোমাৰ পবিত্ৰ জলধাৰা স্পৰ্শ কৰি এই জগতৰ প্ৰত্যেকটো প্ৰাণী সব পবিত্ৰ। পাপীও তোমাৰ সেই পবিত্ৰ জলধাৰা স্পৰ্শ কৰি সব পবিত্ৰ। আমাৰ পাদপদ্মত তোমাৰ সেই পবিত্ৰ জলধাৰা ভক্তিৰ সকলোটিৰে কৰিব নিবেদন। দিয়ক দিয়ক আশীৰ্বাদ প্ৰভু। গংগা, চিৰদিন জন্মে জন্মান্তৰে
আপোনাৰ ভক্তি কৰিব পাৰোঁ। শুনা গংগা, শুনা ভগীৰথ, শুনা হে জগতবাসী, সগৰ সন্তান উদ্ধাৰ কৰি তোমালোকে যি মহান কৰ্তব্য পালন কৰিলা, সেই হেতু আজি সন্তে সমুদ্ৰকামী সাগৰ নামেৰে কৰিলো বিভূষিত। আৰু শুনা গংগা, সমুদ্ৰ আৰু তোমাৰ যি কেন্দ্ৰত মিলিত হবা, সেই কেন্দ্ৰক পবিত্ৰ তীৰ্থ বুলি আমি কৰিছো ঘোষণা। এতিয়া বলা সকলোতে নিজ নিজ কৰ্তব্যত হও অগ্ৰসৰ। বলক প্ৰভু। সর্বজন হরি লীলা তুষ্ট ভৈলা হরি যেবে করিলা উদ্ধার তুষ্ট ভৈলা হরি যেবে করিলা উদ্ধার। গীত রাগ কল্যাণ তাল শর্মা। অপরাধ